মই খালি সকলো জেগাতে যাবলৈ চেষ্টা কৰিছিলোঁ, কিন্তু চেষ্টা কৰা সত্ত্বেও মনত থকা সত্ত্বেও বহুত জেগাত যাব নোৱাৰিলোঁ। মই সেইকাৰণে য'ত যাব নোৱাৰিলোঁ সকলো ৰাইজৰ চৰণত মই ক্ষমা বিচাৰিছোঁ, প্ৰতিশ্ৰুতি দিছোঁ তেওঁলোকৰ মাজত মই থাকিম, চামগুৰিবাসীৰ মাজৰ ৰাইজৰ মাজত থাকি চামগুৰিবাসী ৰাইজৰ লগত একেলগে ঐতিহ্যমণ্ডিত চামগুৰি সমষ্টি উন্নয়নৰ কাৰণে কাম কৰিম। আজি কংগ্ৰেছৰ বিশাল ৰেলী হৈ আছে আৰু আপোনালোকে সৰু সৰু পঞ্চায়ত আমি অলৰেডি আমাৰ নমিনেশ্যনলৈকে ডাঙৰ ৰেলী হৈছে। সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ ৰেলীটো বহুত ডাঙৰ ৰেলী হৈছে। তাৰপিছতে আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যিখন সভা, সেই সভাখনটো গ্ৰেণ্ড সভা হৈছে। গতিকে আটাইতকৈ ডাঙৰ কথা কেণ্ডিডেটৰ খৰচৰ কথা থাকে। তাৰ লগতে আমি সদায় মাইক্ৰ' মেনেজমেণ্টটো কৰোঁ, আমি সদায় এটা ডিফাৰেণ্ট কাম কৰোঁ। কংগ্ৰেছৰ যদি আপোনালোকে ৰেলীটো আজি চেক কৰে, কংগ্ৰেছৰ ৰেলীৰ 50% মানুহ চামগুৰিৰ বাহিৰত, ৰূপহীৰ পৰা আহিছে, হোজাইৰ পৰা আহিছে, ধুবুৰীৰ পৰা আহিছে। আপোনালোকে গাড়ী চালে গম পাব, গাড়ীৰ নম্বৰ চালে গম পাব। সৰু সৰু ল'ৰা ছোৱালী লৈ তেওঁলোকে ৰেলী কৰিছে। মই আজি নিৰ্বাচনৰ প্ৰচাৰ শেষ হ'ব হ'ল, মই তানজিল হুছেইন ডাঙৰীয়াকো মই শুভেচ্ছা জনাম, মোৰ প্ৰতিদ্বন্দ্বী প্ৰাৰ্থী, আৰু এটা সুস্থ ৰাজনীতি কৰোঁ। মই এই সময়তে এই নিৰ্বাচনী প্ৰচাৰৰ সময়ত মই যদি কোনোবা মোৰ প্ৰতিদ্বন্দ্বীক নক'ব লগা মই সুযোগ কৈছিলোঁ, মই ক্ষমা বিচাৰিম। মই পুনৰাই কৈছোঁ যে এই নিৰ্বাচনী প্ৰচাৰৰ সময়ছোৱাত মই যদি কোনোবা প্ৰতিদ্বন্দ্বীৰ বিপক্ষে কটু ভাষা কৈছিলোঁ, নক'ব লগা কথা কৈছিলোঁ, মই তেওঁলোকৰ ওচৰত ক্ষমা বিচাৰিম। এক সুস্থ ৰাজনীতি কৰিব বিচাৰোঁ, এক আদৰ্শ ৰাজনীতি কৰিব বিচাৰিছোঁ, আৰু সকলো সময়তে মই সচেতন থাকোঁ। যি সমষ্টিত মই প্ৰতিদ্বন্দ্বিতা কৰিব আহিছোঁ, সেই সমষ্টি অসমৰ এক অন্যতম ঐতিহ্যমণ্ডিত সমষ্টি। গতিকে এই সমষ্টিবাসীৰ মান সন্মানৰ কথা সদায় মনত ৰাখি মই ৰাজনীতি